নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে। এডিআৰ 3.0 কাৰণে যে 26,500টা পদ আছে, তাৰ বাবে আপোনালোকে এই বুকখন যদি আপোনালোকে পঢ়ি লয়, তেন্তে আপোনালোকে 100% চিলেকশ্যন লাভ কৰিব পাৰিব বা কেনেকুৱা ধৰণৰ কি কিতাপ পঢ়িব লাগিব বা কি কিতাপ পঢ়িব লাগিব, তেতিয়া আপোনালোকে 100% চিলেকশ্যন লাভ কৰিব পাৰিব। এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। লগতে আপোনালোকে ইয়াৰ এডিআৰ 3.0 এপ্লাইসমূহ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, লগতে ইয়াৰ এক্সামসমূহ কেতিয়া হ'ব বা চিলেকশ্যন প্ৰচিডিউৰ কি হ'ব, কিমান ভেকেঞ্চি হ'ব, এইখিনি কথা আপোনালোকক জনাই দিয়া হ'ব। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, তেতিয়া সকলোখিনি কথা গম পাব পাৰিব। আৰু যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যন দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। আহক, দেখিব পাৰিছে আপোনালোকে এডিআৰ 3.0 ক্ষেত্ৰত আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। আপোনালোকে এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ কিতাপ পঢ়িবলৈ এতিয়া চিলেকশ্যনসমূহ লাভ কৰিব, তাৰ বাবে মই আপোনালোকক জনাই আছোঁ। আহক, মই আপোনালোক জনাই দিব বিচাৰিছোঁ, আপোনালোকে ইয়াৰ কাৰণে এডিআৰ যি 3.0 আছে, তাৰ ক্ষেত্ৰত আপোনালোকে গ্ৰেড 3 গ্ৰেড 4 কাৰণে যিখন বুক পঢ়িব লাগে, যিটো কিতাপ পঢ়িব লাগে, সকলোখিনি আপোনালোকৰ ভিত্তি কৰি আমাৰ টীমৰ তৰফৰ পৰা এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে। আৰু যদি আপোনালোকে কোৰ্চটো বাই কৰি ল'ব বিচাৰে, আপোনালোকে বাই কৰি ল'ব পাৰিব। মেইনলি এই কোৰ্চটোৰ বিষয়ে ডিটেইলছত জনোৱাৰ আগত আপোনালোকক মই দুটা কথা জনাই দিব বিচাৰিছোঁ। প্ৰথম যিটো কথা হৈছে, এই কোৰ্চটো যদি আপোনালোকে বাই কৰিলে, বেলেগ আপোনালোকৰ বুক পঢ়া দৰকাৰ নাই, বেলেগ আপোনালোকে কিতাপ পঢ়া দৰকাৰ নাই। আপোনালোকে যিটো এই কোৰ্চটোতে আপোনালোকে সকলোখিনি বুক, সকলোখিনি কিতাপ আপোনালোকে এভেইলেবল আছে, মানে যিমানখিনি আপোনালোকৰ কিতাপৰ পৰা গোটেইখিনি কুৱেশ্যন আপোনালোকে এভেইলেবল পাব। আৰু লগতে এই যিটো কোৰ্চ হয়, কোৰ্চটো বৰ্তমান 50% অফাৰ চলি আছে। চ' সোনকালে গৈ আপোনালোকে বাই কৰি লওক, তেতিয়া আপোনালোকে 50% অফাৰটো পাব, লিমিটেড টাইমৰ কাৰণে হয়। আৰু ইয়াত আপোনালোকে কি অফাৰ পাব, আপোনালোকে কি পাব, মই সেইখিনি জনাই দিব বিচাৰিছোঁ। মেইনলি এই কোৰ্চটোত আপোনালোকে লাভ কৰিব 10,000 কুৱেশ্যন উইথ এনচাৰ লাভ কৰিব। লগতে আছামিছ আৰু ইংলিছ মিডিয়াম দুইটা মিডিয়ামতে লাভ কৰিব পাৰিব। আৰু অল টপিক A to Z এনালাইচিছ লাভ কৰিব পাৰিব। আৰু অসমীয়া ইংৰাজী দুটা মাধ্যমতে পাব। আৰু সকলোখিনি ছাবজেক্টৰ A to Z টপিক এনালাইচিছ লাভ কৰিব পাৰিব। আৰু কি ছাবজেক্ট ইয়াত ইনক্লুডেড আছে মই জনাই দিছোঁ। ছ'চিয়েল ষ্টাডি পাব, জেনেৰেল নলেজ পাব, মেথমেটিক্স পাব, ৰিজনিং পাব, ইংলিছ গ্ৰামাৰ পাব, মানে সকলোখিনি ছাবজেক্ট আপোনালোকে লাভ কৰিব পাৰিব। আৰু টেষ্ট পেপাৰ লগতে আৰু প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ পাব। আপোনালোকে যেতিয়া এই গোটেই কোৰ্চটো পঢ়াৰ পিছত আপোনালোকে আপোনালোকৰ নিজৰ পৰীক্ষা কৰি চাব লাগিব ন, কিমানটো জানিছে। তাৰ ক্ষেত্ৰত আপোনালোকে যিটো এডিআৰ এক্সাম লেভেলৰ ষ্টেণ্ডাৰ্ডৰ আপোনালোকে টেষ্ট পেপাৰো দিয়া আছে। আৰু লগতে যিটো আৰু আপোনালোকৰ যিটো প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন হয়, PYQ, মানে প্ৰিভিয়াছ ইয়েৰ যিটো কুৱেশ্যন পেপাৰ, সেইখিনিও পাব। লগতে আপোনালোকে অকল কুৱেশ্যন পেপাৰ নাপাব, লগতে এনচাৰ শ্বীটো লাভ কৰিব পাৰিব। চ' এইখিনি বুক যদি পঢ়ে, মানে এইখিনি কোৰ্চৰ আণ্ডাৰ যিখিনি আছে, এই কোৰ্চখিনি যদি পঢ়ে, তেতিয়া আপোনালোকে 100% চিলেকশ্যন লাভ কৰিব পাৰিব, যদি ভালদৰে পঢ়া শুনা কৰে। মানে এই কোৰ্চটোত যিমানখিনি আছে, গোটেইখিনি যদি মেটেৰিয়েলছ আপোনালোকে পঢ়া শুনা ভালদৰে কৰে। আৰু ইয়াত আপোনালোকৰ সকলোখিনি এলিমেণ্ট ইনক্লুড কৰা আছে। কোনো আপোনালোকৰ এটা বোলে কিবা এটা টপিকো বাদ দিয়া হোৱা নাই। সকলোখিনি টপিক, সকলোখিনি চাব টপিক সেই পৰ্যন্ত আপোনালোকে ইনক্লুডেড আপোনালোকে লাভ কৰিব পাৰিব। আৰু কাৰেণ্ট এফেয়াৰ্ছৰ কথা ক'বই নালাগে, বৰ্তমান সময়ত গভৰ্ণমেণ্টৰ যিমানবিলাক স্কীম আছে, তাৰ পৰ্যন্ত এড কৰা হৈছে। আৰু বিশেষকৈ আপোনালোকৰ আৰ্টিকুলৰ কথা ক'ব নালাগে, আৰ্টিকুল বহুখিনি আপোনালোকে এড কৰি থোৱা আছে, যিখিনি আপোনালোকৰ আহিবলগীয়া আৰ্টিকুল। এনেই আপোনাৰ যা এটা আৰ্টিকুল কিছুমান এড কৰি দিয়া হোৱা নাই, যাতে এনেই পঢ়ক বুলি, সেইটো নহয়। যিখিনি আহিবলগীয়া আৰ্টিকুল, তেনেকুৱা ধৰণৰ আৰ্টিকুল কিছুমান এড কৰা হৈছে। আৰু সকলোখিনি আপোনালোকে লাভ কৰিব পাৰিব। আৰু এটা দুটা কুৱেশ্যন নহয়, প্ৰায় 10,000+ কুৱেশ্যন উইথ এনচাৰ লাভ কৰিব। যদি আপোনালোকে কোৰ্চটো বাই কৰিলে, লগালগ আপোনালোকে পাই যাব গোটেই কোৰ্চৰ মেটেৰিয়েলছখিনি। যদি আপোনালোকে বাই কৰিব বিচাৰে, আপোনালোকে বাই কৰিব আমাৰ হোৱাটছআপ নাম্বাৰটো দেখিব পাৰিছে, 9707899183। তাত আপোনালোকে হোৱাটছআপত জাষ্ট মেছেজ কৰিলে হ'ল, আমি আপোনালোকক বাই কৰা প্ৰচেছ কৰি দিম। আপোনালোকে স্কেনাৰ দিয়া হ'ব, আপোনালোকে পে'মেণ্ট কৰিব, তাৰপিছত আমি লগালগ 5 মিনিটৰ ভিতৰত গোটেইখিনি আপোনালোকে কোৰ্চ পাই যাব। চ' যদি বাই কৰিব বিচাৰে, আপোনালোকে বাই কৰি ল'ব পাৰিব। আৰু মেইন দুটা কথা মই আকৌ জনাই দিছোঁ, এই কোৰ্চটো যদি পঢ়ে, তেতিয়া আপোনালোকে বেলেগ কোনো বুক পঢ়া বা বেলেগ কোনো কিতাপ পঢ়া দৰকাৰেই নাই। আৰু ছেকেণ্ড কথাটো হৈছে, কোৰ্চটো বৰ্তমান 50% অফাৰ চলি আছে। চ' আপোনালোকে 50% অফাৰটো গ্ৰহণ কৰি বাই কৰি ল'ব পাৰিব। আৰু আপোনালোকৰ বাবে সুবিধা হোৱাকৈ 50% অফাৰ দি থকা, যাতে সকলোৱে আপোনালোকে সোনকালে বাই কৰি লওক বা সকলোৱে আপোনালোকে পঢ়া শুনা ষ্টাৰ্ট কৰিব পাৰে। কাৰণ আপোনালোকৰ পিছত এই কোৰ্চটোৰ প্ৰাইচটো বাঢ়িবও পাৰে, মানে অফাৰটো নাইকিয়া হ'ব পাৰে। চ' আপোনালোকে সোনকালে বাই কৰি লওক, যাতে অফাৰটো আপোনালোকে মিছ নকৰে। আৰু বাকীখিনি ডিটেইলছখিনি জনাই দিলোঁ। ইংৰাজী, অসমীয়া আৰু ইংৰাজী মিডিয়াম দুটা মিডিয়ামতে আপোনালোকে লাভ কৰিব পাৰিব। চ' এই ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে। এতিয়া আহিলোঁ আপোনালোকৰ এডিআৰ সম্পৰ্কীয় এক্সামসমূহ আপোনালোকক অলপমান আপডেট দি দিছোঁ, যাতে আপোনালোকে সকলোখিনি কথা ক্লিয়াৰ হৈছে, কি এনেকুৱা ধৰণৰ কি হয়। বিশেষকৈ এডিআৰ আপোনালোকৰ দুই ধৰণৰ হয়, এটা হৈছে গ্ৰেড 3, যিখিনি নিউ হয় তেওঁলোকৰ কাৰণে জনাই দিছোঁ। এটা আছে গ্ৰেড 3 আৰু এটা আছে গ্ৰেড 4। আৰু গ্ৰেড 3 ক্ষেত্ৰত 3 ধৰণৰ পেপাৰ থাকে। আৰু প্ৰথম যিখন পেপাৰ আছে, সেইখন হৈছে হাই ছেকেণ্ডেৰী লেভেলৰ পেপাৰ হয়। আৰু এখন আপোনালোকৰ গ্ৰেড 3 ক্ষেত্ৰত হয় ডিগ্ৰী লেভেলৰ। আৰু এখন আপোনালোকৰ হয় ড্ৰাইভাৰ বা 10+ লেভেলৰ ড্ৰাইভাৰৰ ক্ষেত্ৰত এখন পেপাৰ হয়। আৰু সেইদৰে আপোনালোকৰ গ্ৰেড 4ৰ ক্ষেত্ৰত দুই ধৰণৰ থাকে, এটা হৈছে 8+, এটা হৈছে 10+। এতিয়া মানে এডিআৰ ক্ষেত্ৰত আপোনালোকে যে আবেদন কৰিম বুলি ভাবে, অসমৰ যিটো প্ৰত্যক্ষ নিযুক্তি বুলি কোৱা হয়, তাৰ ক্ষেত্ৰত আপোনালোকৰ মিনিমাম 8+ পৰা এপ্লাই কৰিব। আপ টু আপোনালোকে গ্ৰেজুৱেশ্যন বা MA হওক, কোনো কথা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি আপোনালোকে 8+ কৰি দিছে বা 9+ কৰি দিছে, যে তেওঁলোকৰ কোনো এটা সুযোগ হয়, কাৰণ তেওঁলোকৰ চৰকাৰী চাকৰি লাভ কৰিব পাৰিব, কাৰণ পঢ়া শুনা কৰিলে। কাৰণ 8+ পেপাৰখনত কোনো আপোনালোকে হাই লেভেলৰ কুৱেশ্যন নাহে। 8+ পেপাৰখন জেনেৰেলি যিখিনি 8+ লেভেলৰ হয়, তেনেকুৱা ধৰণৰ কুৱেশ্যনে আপোনালোকে দেখিবলৈ পাব। চ' এতিয়া মই মেইন কথা লৈ আহিলোঁ, আপোনালোকে কেনেকুৱা ধৰণৰ বুক পঢ়িব লাগিব বা কেনেকুৱা
কেনেকুৱা প্লেন ষ্ট্ৰেটেজি আপোনালোকে ল'ব লাগিব মেইন কথা হৈছে আপোনালোকে এইখিনি যদি পঢ়াৰ কথা যে মই ক'বলৈ যাওঁ কেনেকুৱানো কি পঢ়িব লাগিব মেইনলি আপোনালোকে গোটেইখন ফাৰ্ষ্ট টাইম আপোনালোকে চাব লাগিব গোটেই চিলেবাছ হ'ল চিলেবাছ আৰু হ'ল চিলেবাছটো কি নতুন চিলেবাছ আপগ্ৰেড আহিছে সেইখিনি আপোনালোকে চাব লাগিব যে কেনেকুৱা ধৰণৰ চিলেবাছ কিছুমান আপগ্ৰেড হ'ব পাৰে বা আগৰ চিলেবাছটো কেনেকুৱা আছিলে কেনেকুৱা কুৱেশ্যন আহিব পাৰে এই গোটেইখিনি আপোনালোকে ফ'ল' কৰিব লাগিব কিমান এটা কুৱেশ্যন আহে কোনটো টপিকৰ পৰা কিমান কুৱেশ্যন আহে সেই সকলোখিনি আপোনালোকে ফ'ল' কৰিব লাগিব যেনেকৈ ধৰি লওক আপোনালোকৰ অসমৰ ক্ষেত্ৰত অসমৰ যিবিলাক যেতিয়া আছাম জিকে ধৰি লওক অসম হিষ্ট্ৰীৰ ওপৰত কিমানখিনি কুৱেশ্যন আহে আৰু অসম হিষ্ট্ৰীৰ ওপৰত কিমানখিনি কুৱেশ্যন কোনটো চাব টপিকৰ পৰা কিমানখিনি কুৱেশ্যন আহে এইটো আপোনালোকে পইণ্ট লুক আউট কৰিব সেই তেনেদৰে আপোনালোকে প্লেন ষ্ট্ৰেটেজি বনাই পঢ়িব লাগিব সেই পইণ্টৰ পৰা আপোনালোকে ধৰি লওক প্ৰতিটো পইণ্টৰ পৰা এশটা কুৱেশ্যন প্ৰিপেৰেশ্যন কৰিলে তেনেকৈ কৰিলে আপোনালোকৰ কুৱেশ্যনখিনি আপোনালোকৰ ইজি হ'ব আৰু মেথছত তেনেকৈ প্ৰতিটো টপিকৰ পৰা 15টা টপিক আছে 15-16টা টপিক আছে সেই 15-16টা টপিকৰ পৰা আপোনালোকে যিখিনি চাব টপিক আছে এইটো টপিকৰ পৰা এনেকুৱা কুৱেশ্যন এইখিনি আপোনালোকে পঢ়া শুনা কৰিব এনেকুৱা ষ্ট্ৰেটেজি লগাব লাগিব আৰু সেই সকলোখিনি ষ্ট্ৰেটেজি বা সকলোখিনি চাব টপিক বা সকলোখিনি টপিকৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ যিটো কোৰ্চটো প্ৰস্তুত কৰি উলিওৱা আছে সেই কোৰ্চটো আমাৰ টিমৰ ফালৰ পৰা প্ৰস্তুত কৰা হৈছে যাতে আপোনালোকে সেই কোৰ্চটো বাই কৰি ল'লে সেই গোটেইখিনি আপোনালোকে মই যেনেকুৱা ধৰণৰ বুজাই দিলোঁ যে কথাখিনি তেনেকুৱা ধৰণৰ সৰু পৰা কেনেকুৱা ধৰণৰ ষ্ট্ৰেটেজি লগাব লাগিব সেই তেনেকুৱা ধৰণৰ প্লেন ষ্ট্ৰেটেজি লগাই বনোৱা হৈছে কোৰ্চটো চ' আপোনালোকে বাই কৰি ল'ব পাৰে বাই কৰি ল'লে আপোনালোকে বেলেগ কোনো কিতাপ বা বুক বা দৰকাৰ নাই কাৰণ সেই গোটেইখিনি মই যেনেকুৱা ধৰণৰ কথা ক'লোঁ যে এনেকুৱা এইটো টপিকৰ পৰা এনেকুৱা কুৱেশ্যন যে এনেকুৱাখিনি পঢ়িব লাগিব সেই সকলোখিনি ষ্ট্ৰেটেজি তাত আছে আৰু লগতে আপোনালোকৰ যিখন চিলেবাছকেইখন আপোনালোকে পাই যাব যদি কোৰ্চটো বাই কৰি লয় আৰু বাকীখিনি মই জনালোঁ ছাবজেক্টখিনি কি হয় মেথছৰ ৰিজনিং হয় ইংলিছৰ জিকে হয় আৰু সেই কোৰ্চটোৰ বৰ্তমান 50% অফাৰ চলি আছে বাই কৰি লওক আৰু সেই কোৰ্চটো আনতে সকলোখিনি আপোনালোকে এলিমেণ্ট বা সকলোখিনি আপোনালোকে লাভ কৰিব পাৰিব সেই কোৰ্চটো যিমানখিনি মেটেৰিয়েলছ লাভ কৰিব 10,000 কুৱেশ্যন এইটো এনচাৰ পাব লগতে আপোনালোকৰ প্ৰতিটো টপিকৰ A to Z এনালাইচিছ লাভ কৰিব আৰু 10,000 কুৱেশ্যন উইথ এনচাৰ লগতে টেষ্ট পেপাৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ সকলোখিনি আপোনালোকে লাভ কৰিব পাৰিব আৰু ডিটেইলছখিনি জনাই দিলোঁ কোৰ্চটো বাই কৰিলে হোৱাটছআপ নম্বৰ স্ক্ৰীণত আছে 9707829180 তাত আপোনালোকে হোৱাটছআপত জাষ্ট মেছেজ কৰিলে হ'ল আপোনালোকে বাই কৰি ল'ব পাৰিব ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে চ' এটা সুযোগ হয় এটা সুবিধা হয় আপোনালোকৰ বাবে চ' সুবিধাটো আপোনালোকে গ্ৰহণ কৰি সোনকালে গৈ বাই কৰি ল'ব পাৰিব আৰু মই কিতাপৰ কথা ক'লোঁ কি পঢ়িব লাগিব মেইনলি আপোনালোকৰ কোনটো ষ্টেজ লগাব লাগিব কোনটো প্লেন লগাব লাগিব মই সেইখিনি কথা জনাই দিলোঁ চ' আপোনালোকক আকৌ এবাৰ জনাই দিছোঁ ADR 3.0 কাৰণে যিটো আমাৰ টিমৰ পৰা প্ৰস্তুত কৰা হৈছে তাৰ ক্ষেত্ৰত আপোনালোকৰ দুটা কথা মেইনলি কথা এটা হৈছে এই কোৰ্চটো বাই কৰি লোৱাৰ পিছত বেলেগ কোনো পঢ়াৰ দৰকাৰ নাই কোৰ্চতে সকলোখিনি যিখিনি বুক হয় বৰ্তমান চলি থকা বা যিখিনি বৰ্তমান কোৰ্চ চলি আছে বেলেগ কিবা ওলাইছে সেইবিলাকৰ লগত কোনো কথা নাই সেইখিনি যিখিনি হয় সেইখিনি নোহোৱাকৈ আপুনি এইখিনি পঢ়িব পাৰে এইখিনি পঢ়া হৈছে সেইখিনি হোৱা দৰকাৰ নাই আৰু সেইখিনিতকৈ বহুত কম প্ৰাইজত এইটো কোৰ্চ প্ৰস্তুত কৰা হৈছে আৰু লগতে আপোনালোকৰ কাৰণে 50% আৰু অফাৰ দিওঁ দিছোঁ যাতে আপোনালোকৰ আৰু সুবিধা হওক চ' বাই কৰিবলৈ আমাৰ হোৱাটছআপ নম্বৰ আছে 50% অফাৰ চলি আছে